কোনটো কাৰেক্ট হ'ব আৰু লগতে গ্ৰীণ হাউচ এফেক্টৰ ওপৰত সুধিছোঁ গতিকে এইবিলাক কুৱেশ্যন মই এই ভিডিঅ'টোত সকলোখিনি বনালোঁ কুৱেশ্যন আছিলে এনেধৰণে আমি টাচত ৰাখিলোঁ গতিকে আপুনি কেনেকুৱা পাইছে পেপাৰখন গম পাইছে নিশ্চয়ৰূপে যদি ল'ব বিচাৰে আমাৰ মোক পেপাৰত আহক আপোনালোকে বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন পাব প্লাছ এক্সপ্লেনেশ্যনো আপোনালোকে দেখা পাব হেল্ল' এভৰিৱান জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ মোক টেষ্ট নাম্বাৰ 25 হয় অৰ্থাৎ আমি অলৰেডি আমাৰ DSS এক্সামৰ কাৰণে 25টা মোক টেষ্ট অলৰেডি বনাই কমপ্লিট হৈছে আৰু আজি যেটো দিয়া হ'ব 25 মোক টেষ্ট হ'ব আপুনি এই মোক টেষ্টটো এটেম্প কৰক কেনেকুৱা পায় হেতু জনাব আমি এতিয়া বৰ্তমান সময়ত বিভিন্ন ধৰণৰ DSS এক্সামৰ সকলোখিনি PYQ মোক টেষ্ট দিয়া হ'ল এতিয়া আমি টেকনিক্যাল পেপাৰত ফোকাস কৰি আছো মানে আমি যদি DSS এক্সাম দিও DME পেপাৰ DSS ৰ পেপাৰ লগতে টেকনিক্যাল নন টেকনিক্যাল সকলোবিলাক আমি একেলগ কৰি তাৰ বেসটো লৈ PYQ পেটাৰ্নক ওয়াইজ কৰি আমি সকলোখিনি মোক টেষ্ট বনাই আছো এটো 25 নম্বৰ মোক টেষ্ট হয় আপোনালোকে এবাৰ এটেম্প কৰক ভিডিওটো স্টাৰ্ট কৰো আৰু এই ভিডিওটোত আপুনি মোক টেষ্টটো দি কেনেকুৱা পাইছে হেতু আপুনি নিজে জানিব তাৰ পিছত আপুনি আমাৰ মোক টেষ্টটো ল'ব পাৰিব 120 रुपीसত 50টা মোক টেষ্ট ওকে আজি হৈছে 25টা মোক টেষ্ট আৰু আহিব লগা 25 দিনত 25টা মোক টেষ্ট কমপ্লিট হ'ব টোটাল আমাৰ 25 ৰ ঠাইত আৰু 25 হ'ব অৰ্থাৎ 50টা মোক টেষ্ট পাব আৰু এক্সামৰ টাইমত আপোনালোকে এক্সপেক্টেড কুৱেশ্যন বিলাকো লাভ কৰিব বলক তেনেহলে ভিডিওটো স্টাৰ্ট কৰো আৰু আমাৰ টেকনিক্যাল পেপাৰৰ বেসটো লৈ আমি গৈছো যেটো আপোনালোকৰ 1.5 ঘণ্টা সময়ত পৰীক্ষা হৈছিল আৰু সিৰিয়াল নাম্বাৰ 25 হয় মোক নাম্বাৰ লগতে ইয়াতে যদি চাও 100 মাৰ্কস হয় লগতে 50টা কুৱেশ্যন থাকে গতিকে আপুনি এটেম্প কৰক আৰু জানে আহিব লগা এক্সামত টেকনিক্যাল পোষ্ট বহুত আহিব লগা হৈ আছে DME DSS ৰ লগতে 191টা পোষ্টক টাৰ্গেট লৈও আমি আগবাঢ়ি আছো যদি আপুনি প্ৰেজেন্ট টাইমত কোনো এপ্লাই কৰা নাই বা DSS ত এপ্লাই কৰা নাছিল বৰ্তমান সময়ত আৰু পোষ্ট আহিব DSS DME গতিকে স্টাৰ্ট কৰো ভিডিওটো আপোনালোকে খুব সুন্দৰকৈ চাব কুৱেশ্যন বিলাক কেনেকুৱা হৈছে হেখিনি ওপৰত ফোকাস কৰিব প্ৰথমতে আমাক উল্লেখ কৰিছে ইয়াতে যদি চাই which of the following sentence uses infer correctly অৰ্থাৎ যেটো ইয়াতে সেন্টেন্স খিনি আমাক দিছে A B C D এই সেন্টেন্স কেটাৰ ইনফাৰ কাৰেক্টলি কোড ব্যৱহাৰ হ'ব ইতি আমি যদি চাও ইনফাৰ মানে কি হয় ইনফাৰ মিন্স হৈছে ডেডিউস বা কনক্লুড ফ্ৰম এভিডেন্স হয়নে লগতে ইয়াতে যদি আমি চাও এ অপচনত কি কৈছে আমাক ইয়াতে যদি এ অপচনটো চাও the scientist inferred that water boil at 100 degrees Celsius এটো এটা ক্লু হয় নে নহয় এভিডেন্স হয় নে নহয় গতিকে এটো এটা এভিডেন্স হয় এটো কারেক্ট হ'ব আৰু দ্বিতীয়টো যদি চাও the judge inferred the lawyer that the case was strong এটা ইয়াত যদি চাও আমি বি অপচনটো আমাক কি ক'ব বিচাৰিছে এটা বি অপচনটোত যদি চাও আমি inferred the lawyer বুলি কৈছে is incorrect uses হয়নে imply goes to the speaker infer goes to the listener so এটো আমাৰ কি হ'ব ৰং হ'ব so আমি এটোক আমি ৰং বুলি ক'ব পাৰো বি অপচনটো এতিয়া সি অপচনটো কি কৈছে from the clues the detective inferred the suspect was innocent আৰু আমি infer অৰ্থটো কি বুলি গম পাইছিলো deduce or conclude from evidence গতিকে এটো এটা evidence conclude আছে গতিকে A আৰু C অপচনটো কারেক্ট হ'ব অৰ্থাৎ both A and C কারেক্ট গতিকে এটো হৈছিল ইয়াৰ কারেক্ট আনসাৰ আপোনালোকে এটেম্প কৰক লগতে 2 নম্বৰতে কৈছে আমাক আইডেন্টিফাই কৰিব কৈছে ইয়াত আইডেন্টিফাই দ্য সেন্টেন্স that contains a split infinitive অৰ্থাৎ আমি যদি চাও split infinitive আইডেন্টিফাই কৰিব কৈছে ইয়াত কি হ'ব পাৰে she decided to go boldly where no one had gone আৰু B অপচনত কৈছে she decided to boldly go where no one had gone boldly she decided to go where no one had gone আৰু D অপচনত কৈছে she boldly decided to go where no one had gone কোনটো কারেক্ট হ'ব আপোনালোকে কক ইয়াৰে আটাইতকৈ কারেক্ট আনসাৰ কোনটো হ'ব ইয়াৰে কারেক্ট আনসাৰ হ'ব B2 she decided to boldly go where no one had gone গতিকে এটো হৈছে ইয়াৰ কারেক্ট আনসাৰ আমি সকলো বিলাকৰে উলিয়াই যাম ইয়াৰ অৰ্থটো এতিয়া স্প্লিট ইনফিনিটিভ মানে কি হৈছে a split infinitive occurs when an adverb or order word is placed between two and a verb গম পাইছে আপোনালোকে সো আমি বি অপচনটো কারেক্ট বুলি ক'ব পাৰো ইয়াৰ বিপৰীতটো আমাক সুধিছে ইয়াতে যদি আমি চাও ইয়াতে সক লুচিড বুলি দিছে এতিয়া আমি যদি চাও লুচিড মিন্স কি হয় ক্লিয়াৰলি হয় হয়নে লুচিডৰ অৰ্থটো ক্লিয়াৰলি ইজিলি আন্ডাৰস্ট্যান্ড কৰা বা আন্ডাৰস্টুড হোৱা বা মেন্টালি সাউন্ড কৰা এটোকে আমি লুচিড বুলি কওঁ ইয়াৰ এন্টোনিয়াম অৰ্থাৎ বিপৰীতটো কি হ'ব ডাৰ্ক আনক্লিয়াৰ ডিফিকাল্ট হয়নে ডিফিকাল্ট টু আন্ডাৰস্ট্যান্ড এনেকুৱা ধৰণৰ হয় গতিকে ইয়াৰ কারেক্ট অপচনটো হ'ব
মাৰ্কিটো হৈছে ইয়াৰ কাৰেক্ট অপশ্যন গতিকে এইটো হৈছে ইয়াৰ অপজিট মিনিং গতিকে কেনেকুৱা পাইছে পেপাৰখন জনাওক আপোনালোকে 4 নম্বৰ অপশ্যনলৈ যাওঁ চুজ দ্য গ্ৰামেটিকেলি কাৰেক্ট চেণ্টেন্স এতিয়া গ্ৰামেটিকেলি কোনটো কাৰেক্ট চেণ্টেন্স হয় সেইটো আমাক সুধিছে 4 নম্বৰত ইয়াতে যদি চাওঁ ইয়াতে কৈছে দ্য ডাটা শ্ব'জ এ ক্লিয়াৰ ট্ৰেণ্ড আপৱাৰ্ড লগতে বিত কৈছে দ্য ডাটা শ্ব' এ ক্লিয়াৰ আপৱাৰ্ড ট্ৰেণ্ড আৰু লগতে দ্য ডাটা শ্ব' এ ক্লিয়াৰ আপৱাৰ্ড ট্ৰেণ্ড দ্য ডাটা ইজ শ্ব'য়িং এ ক্লিয়াৰ ট্ৰেণ্ড আপৱাৰ্ড এতিয়া আমি ইয়াৰ কাৰেক্টলি কোনটো হ'ব সেইটো আমাক জানিব লাগে 4 নম্বৰ অপশ্যনত যদি 4 নম্বৰ কুৱেশ্যনটো যদি চাওঁ ডাটাটো আপুনি ফ'কাছ কৰক ডাটা ইজ দ্য প্লুৰেল অফ ডেটাম ডেটামৰ যিটো প্লুৰেল ফৰ্ম হয় সেইটো আমি কি ডেটাম বুলি কওঁ এইটো লেটিন অৰিজিন হয় এই লেটিন অৰিজিনৰ পৰা এইটো আহিছে আৰু ইনফৰ্মেল বা একাডেমিক ৰাইটিঙত যদি চাওঁ ডাটা টেক্স এ প্লুৰেল ভাৰ্ব ডাটা শ্ব' ডাটা আৰ এইবিলাক হৈছে আমাৰ কি হয় প্লুৰেল ভাৰ্ব ইন ফৰ্মেল ইউজেছ যদি চাওঁ ডাটা ইজ accepted but not in exam data is never correct data has no plural form data কোনো plural form নাথাকে অপশ্যন বি ইজ দ্য ফৰ্মেল কাৰেক্ট চেণ্টেন্স হ'ব গতিকে অপশ্যন বি টো হ'ব আমাৰ কি কাৰেক্ট অপশ্যন দ্য ডাটা শ্ব' এ ক্লিয়াৰ আপৱাৰ্ড ট্ৰেণ্ড গতিকে এইটো আছিলে ইয়াৰ কাৰেক্ট আনচাৰ নেক্সট যদি চাওঁ ফিল ইন দ্য ব্লেংক উইথ দ্য কাৰেক্ট ৱৰ্ড দ্য নিউ পলিচি উইল ডেছ এক্সিষ্টিং এমপ্লয়িজ ফ্ৰম দ্য এজ লিমিট ইয়াৰ কাৰেক্ট অপশ্যনটো কি হ'ব 9 নম্বৰটো অপশ্যন কি হ'ব আপোনালোকে নিশ্চয়ৰূপে জনাওক আৰু আমি যদি চাওঁ 9 নম্বৰ কুৱেশ্যনটো ফিল ইন দ্য ব্লেংক উইথ দ্য কাৰেক্ট ৱৰ্ড দ্য নিউ পলিচি উইল ডেছ এক্সিষ্টিং এমপ্লয়িজ ফ্ৰম দ্য এজ লিমিট এতিয়া উইল লাগিলে আমি জানো যে ইয়াত মডেলছ ইউজ হয় মডেল কোনবিলাক মডেল ভাৰ্ব হৈছে উইল চেল কেন মে মাষ্ট শুড এইবিলাক হৈছে মডেল আৰু ইয়াত বেষ্ট ফৰ্মটো কি হয় ভাৰ্ব 1 হয় চ' গতিকে আমি ইয়াৰ কাৰেক্ট আনচাৰ কোনটো ক'ব পাৰোঁ এটো ক'ব পাৰোঁ এক্সাম্ট হ'ব কাৰেক্ট আনচাৰ আৰু 10 নম্বৰটো যদি চাই হুইচ অফ দ্য ফলোয়িং ইজ নট এ টাইপ অফ ক্ল'জ কোনটো ক্ল'জ নহয় আপোনালোকক ক'ব কৈছে 10 নম্বৰ কুৱেশ্যনত এতিয়া যদি চাই ইয়াতে ছাবঅৰ্ডিনেট ক্ল'জ বা নাউন নমিনেল ক্ল'জ যেনেধৰণে এডজেক্টিভ ৰিলেটিভ ক্ল'জ এনেধৰণে আমি ক'ব পাৰোঁ এতিয়া ইয়াতে যদি চাওঁ পাৰ্টিচিপল ক্ল'জ যেনেধৰণে ৰানিং ডাউন দ্য হিল আৰু এনেকুৱা ধৰণৰবিলাক হয় গতিকে ইট ইজ নট ক্লাছিফাইড এজ ওৱান অফ দ্য 3 মেইন টাইপ অফ ক্ল'জেছ ইন ট্ৰেডিশ্যনেল গ্ৰামাৰ আৰু সেইকাৰণে আমি ইয়াক ক'ব পাৰোঁ যে অপশ্যন বি টো আমাৰ কাৰেক্ট আনচাৰ হ'ব গতিকে অপশ্যন বি টো পাৰ্টিচিপেল ক্ল'জ হ'ব গতিকে এডভাৰ্বেল ক্ল'জ নহয় ৰিলেটিভ ক্ল'জ নহয় নমিনেল ক্ল'জ নহয় গতিকে এইটো পাৰ্টিচিপেল ক্ল'জ হ'ব আৰু এনেধৰণে আমি যিখিনি ইংলিছৰ কুৱেশ্যন আছিলে এনেধৰণে আমি টাচত ৰাখিলোঁ গতিকে আপুনি কেনেকুৱা পাইছে পেপাৰখন গম পাইছে নিশ্চয়ৰূপে যদি ল'ব বিচাৰে আমাৰ মোক পেপাৰত আহক আপোনালোকে বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন পাব প্লাছ এক্সপ্লেনেশ্যনো আপোনালোকে দেখা পাব আমি এতিয়া যাম জেনেৰেল নলেজৰ ওপৰত গতিকে জেনেৰেল নলেজখিনি এটেম্প কৰোঁ অ'কে এতিয়া আমাক প্ৰথমতে কি সুধিছে সেইটোৰ ওপৰত আমি ফ'কাছ কৰোঁ দ্য বেটেল অফ ইটাখুলি 1682 ইন আছাম ৱাজ ফ'ট বিটুইন হুইচ টু ফ'ৰ্চেছ কোন দুটা ফ'ৰ্চৰ মাজত হৈছিলে বেটেল অফ ইটাখুলি যিটো 1682 বুলি এটা এডিশ্যনেল ইনফৰ্মেশ্যন আমি পাই গ'লোঁ লগতে ইয়াত কাৰ মাজত হৈছিলে এই বিষয়টোৰ ওপৰত জানিব লাগে এতিয়া কি হ'ব আপোনালোকে নিশ্চয়ৰূপে জনাওক কোনটো অপশ্যন কাৰেক্ট হ'ব আৰু বেটেল অফ ইটাখুলিটো যিটো আমাৰ 1682ত হৈছিলে অ'কে ইয়াতে চাওক 1682ত হৈছিলে এইটো আছাম ৱাজ ফ'ট বিটুইন হুইচ টু ফ'ৰ্চেছ বুলি সুধিছে আৰু আমি যদি কওঁ বেটেল অফ ইটাখুলি 1682ত হৈছিলে আৰু এইটো আহোম কিংডম আণ্ডাৰ কিং গদাধৰ সিংহ আৰু লগতে মোগল ফ'ৰ্চেছৰ মাজত হৈছিলে আৰু আহোম ডিফিটেড দ্য মোগলছ এণ্ড ৰিকেপচাৰ্ড গুৱাহাটী দিছ ৱাজ দ্য লাষ্ট মেজৰ মোগল এটেম্প্ট ইন ইনভেড আছাম দ্য আৰ্লিয়াৰ বেটেল অফ চাৰাইঘাট 1671 আণ্ডাৰ লাচিত বৰফুকন ৱাজ অলছ' এগেইনষ্ট মোগলছ চ' আমি ইয়াৰ অপশ্যনটো ভাৰ্চেছ মোগল ফ'ৰ্চেছ গতিকে যিটো 22 নাম্বাৰ অপশ্যনটো ডি হ'ব কিয় ডি হ'ব চাওক ইয়াতে যিটো আমাৰ বি আৰু চি অংকীয়া নাট আৰু ভাওনা অংকীয়া নাট আৰু ভাওনা বুলি ক'লে ইয়াতে অংকীয়া নাটটো আমাৰ 1 এক্ট প্লে হয় য'ত শ্ৰীমন্ত শংকৰদেৱে ডেভেলপ কৰিছিলে আৰু ভাওনাটো এটা কি হয় থিয়ৰিটিকেল পাৰফৰ্মেঞ্চ হয় অংকীয়া নাটৰ চ' আমি ক'ব পাৰোঁ যে বি এণ্ড চি কাৰেক্ট হ'ব বাকী যিটো যাত্ৰা হয় যাত্ৰাটো বিশেষকৈ ক'বলৈ গ'লে এইটো বেংগল এণ্ড উৰিষ্যাবিলাকত এইটো বিষয়লৈ কমন ইউজ কৰা হয় বা এইটো চলিত হয় গতিকে আমাৰ অপশ্যন হ'ব অংকীয়া নাট আৰু ভাওনা বি এণ্ড চি অৰ্থাৎ ডি অপশ্যনটো কাৰেক্ট হ'ব এতিয়া আমাক সুধিছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়েৰ এতিয়া 23 নাম্বাৰটো যদি আমি মন কৰোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি এষ্টাব্লিছ হৈছিলে 1965ত
by the Dibrugarh University Act 1965 under. Okay, it is the easternmost university in India. Guwahati University established কেতিয়া হৈছিলে 1948 এক্সট্ৰা ইনফৰমেশ্যন ল'ব পাৰোঁ যে গুৱাহাটী ইউনিভাৰ্চিটি 1948 এষ্টাব্লিছ হৈছিল আৰু আমি যদি কওঁ দ্য ফাৰ্ষ্ট ইউনিভাৰ্চিটি ইন আছাম বা নৰ্থ ইষ্ট ইণ্ডিয়াৰ এইটো ক'বলৈ গ'লে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে হ'ব আৰু লগতে ইয়াত যদি কটন ইউনিভাৰ্চিটি প্ৰিভিয়াছলি কটন কলেজ ৰিচিভ ইউনিভাৰ্চিটি ষ্টেটাছ যিটো 2017 পাইছে গতিকে ইয়াৰ অপশ্যন কোনটো হ'ব যদি আমি 23 নাম্বাৰটো চাওঁ 23 অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ 1965 অ'কে এইটো আছিলে জি কেৰ কুৱেশ্যন নেক্সট থাকিলে 24 হৈছে which of the following is correctly match Assam tribe and their traditional festival Bodo Batho Puja Missing Alia Ligang Rabha Baikho all of the above কোনটো হ'ব আপোনালোকে সকলোৱে পাৰিছে all of the above বড়ো সকলে বাথৌ পূজা পাতে আৰু মিচিং সকলে আলিয়া লিগাং পাতে ৰাভা সকলে বাইখো পূজা পাতে সো অপশ্যন ডি হ'ব all of the above সকলোৱে পাৰিছে এইটো কুৱেশ্যন as a UNESCO World Heritage Site in which year কোনটো ইয়াৰত কাজিৰঙা নেশ্যনেল পাৰ্কক ডেজিগনেট কৰা হৈছিলে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত গতিকে আমি যদি চাওঁ যেটো আমাৰ 25 নাম্বাৰ হয় কাজিৰঙা নেশ্যনেল পাৰ্ক ওয়াজ ডিক্লেয়াৰ্ড এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট ইন 1985 গতিকে অপশ্যন এ হ'ব আমাৰ কাৰেক্ট আনসাৰ গম পালে আপোনালোকে নিশ্চিতভাৱে সকলোৱে আৰু যদি আমি কওঁ ইট ওয়াজ ফাৰ্ষ্ট এষ্টাব্লিছড এজ এ ৰিজাৰ্ভ ফৰেষ্ট ইন 1908 become a wildlife sanctuary in 1950 and a national park in 1974 in host 2/3 of the world Indian one-horn rhinoceros population Manas National Park আৰু UNESCO WH in 1985 and Biosphere Reserve গতিকে এইখিনি আমাৰ এডিশনাল ইনফৰমেশ্যন আছিল যিখিনি মই জনাই দিলোঁ আৰু এনে ধৰণে আমাৰ আনসাৰ কিট এইখিনি এক্সপ্লেনেশ্যন পাব আপোনালোকে আৰু যদি আমি চাওঁ 26 নাম্বাৰৰ দা Nil massacre of 1983 in Assam was related to which event কোনটো ইভেন্টৰ লগত নীল মাছাকাৰ 1983 জড়িত হৈ আছে বা ৰিলেটেড হয় এই বিষয়লৈ আমাক 26 নাম্বাৰত সুধিছে যদি আমি ইয়াতে চাওঁ কোনটো অপশ্যন কাৰেক্ট হ'ব আপোনালোকে মন কৰক পাৰ্টিশন অফ বেংগল এগে এজিটেশ্যন এন্টি ফৰেনাৰ এজিটেশ্যন ডিউৰিং আছাম ইলেকশ্যন বা সিটো যদি চাওঁ বড়োলেণ্ড এজিটেশ্যন ফৰ সেপাৰেট ষ্টেট বা ডি অপশ্যন যদি চাওঁ লেংগুৱেজ মুভমেণ্ট ফৰ আছাম ৰিকগনিশ্যন কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ বি টো হ'ব এন্টি ফৰেনাৰ এজিটেশ্যন ডিউৰিং আছাম ইলেকশ্যন যেটো ইলেকশ্যন হ'ব গতিকে ইয়াৰ 26 নাম্বাৰটো আমাৰ বি হ'ব কাৰেক্ট আনসাৰ আৰু 27 টো যদি চাওঁ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ এন্টাৰ্ছ আছাম ফ্ৰম হুইচ ডাইৰেকশ্যন আফটাৰ ক্ৰছিং ফ্ৰম চাইনা টিবেট থ্ৰু অৰুণাচল প্ৰদেশ টিবেট মানে আপোনালোকে গম পাইছে চাইনা হয় গতিকে ইয়াতে সুধিছে আমাক যে ব্ৰহ্মপুত্ৰ ৰিভাৰখন অসমত এন্ট্ৰি কৰে ফ্ৰম হুইচ ডাইৰেকশ্যন কোনটো ডাইৰেকশ্যনৰ পৰা আফটাৰ ক্ৰছিং ফ্ৰম চাইনাৰ পৰা যেতিয়া ক্ৰছিং কৰি আহে ক'ত এণ্টাৰ কৰে সো আমি সকলোৱে জানো যে ইয়াৰ অপশ্যন কোনটো হ'ব আপোনালোকে নিশ্চয়কৈ পাৰিছে যে 27 নাম্বাৰটো আমাৰ বি হ'ব আৰু শুদ্ধ উত্তৰ ওকে নেক্সট আমি গলো 28 নাম্বাৰটো which of the following is the correct statement about the sixth schedule sixth schedule to কোনটো correct statement হ'ব আপোনালোকে কক it applies to all tribal area of Assam equally b to হ'ব it provides from autonomous district council ADC in tribal area of Assam Meghalaya Tripura and Mizoram যেটো আমি সকলোৱে জানো যে ATMM সো আপোনালোকে সকলোৱে ইয়াৰ আনসাৰটো কক কোনটো হ'ব 28 নাম্বাৰটো বি হ'ব ATMM 6 শেডিউলত পৰে ওকে অল ট্ৰাইবেলৰ কাৰণে এৰিয়াৰ কাৰণে এপ্লাই নহয় অসমৰ অকল ATMM সকলৰ কাৰণে অৰ্থাৎ আসাম মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম শৰ্ট ফৰ্মটো আমি ATMM বুলি ক'ব পাৰোঁ আৰু 29 নাম্বাৰটো কৈছে যে দা শুৱালকুছি টাউন ইন আসাম ইজ ফেমাছ ফৰ শুৱালকুছি টাউনখন কিহৰ কাৰণে বিখ্যাত হয় অল ৰিফাইনাৰী oil refinery tree processing silk weaving muga and pat silk bamboo handicraft option কোনটো হ'ব সকলোৱে পাৰিছে option C is the correct option silk weaving muga and pat silk okay next 30 number question হলে আমি আহো 30 number question সুধিছে who was the first chief minister of Assam after Indian independence এটো বহুতৰ কনফিউজন হৈ থাকে কিন্তু পাৰিব গোপীনাথ বৰদলৈ আৰু এজন আছিল যদি আমি কওঁ যে বিফোৰ বুলি কওঁ তেতিয়া কি হ'ব এটো আপোনালোকে নিশ্চয়কৈ কমেন্ট সেকশনত জনাব ইয়াৰ অপচনটো হ'ব বি আৰু এনে ধৰণে আমি এইখিনি আপোনালোকক সৰু হুৰাকে ইনফৰমেশন অলপ দিলো আৰু এইখিনি আপোনালোকে কৰিবলৈ নিশ্চয়কৈ চাওক ভিডিওটো বহুত দীঘল হৈ যাব মই অলপ আপোনালোকক বুজাই দিলো আৰু এনে ধৰণে আমাৰ মোক পেপাৰখন তৈয়াৰ হৈছে আপুনি এটেম্প কৰক কেনেকুৱা পাইছে আৰু যদি আপুনি
পেইড মকটো ল'ব বিচাৰে তেতিয়া নিশ্চয়ৰূপে পাৰিব। আৰু টেকনিকেল পেপাৰখন কি কাৰণে আমি ফ'কাছত ৰাখিছোঁ চাওক, টেকনিকেল পেপাৰখনত জেনেৰেল ছায়েন্স থাকে, জেনেৰেল নলেজ থাকে, বিভিন্ন ধৰণৰ আমি জিকে কথা জানিব পাৰিম বেছি ভালকৈ। চ' সেইকাৰণে আমাৰ DSS DME সকলো এক্সামৰ কাৰণে টেকনিকেল পেপাৰখন ইম্পৰ্টেণ্ট। ইয়াতে যে অকল টেকনিকেল এডুকেশ্যনৰ বেকগ্ৰাউণ্ডৰ কুৱেশ্যন থাকিব তেনেকুৱা নহয়, তাত নাথাকে। আপোনালোকে যিবিলাক শিকিছে সেইবিলাকে থাকিব। গতিকে এনেধৰণে আমি ইয়াতে ৰাখিছোঁ নিউটন ছেকেণ্ড ল অফ মোশ্যন ৰিপ্ৰেজেণ্টেশ্যন কোনটো কাৰেক্ট হ'ব, আৰু লগতে গ্ৰীণ হাউচ এফেক্টৰ ওপৰত সুধিছোঁ। গতিকে এইবিলাক কুৱেশ্যন মই এই ভিডিঅ'টোত সকলোখিনি বনালোঁ হয়। 2 ঘণ্টা বা 1 ঘণ্টা হৈ যাব এই পেপাৰখন যদি কমপ্লিট কৰোঁ। আপোনালোকে নিশ্চয়ৰূপে এটেম্প কৰক, মই এনেকৈ স্ক্ৰল কৰি দিছোঁ। আৰু যদি ল'ব বিচাৰে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আনচাৰ কি থাকিব, লাষ্টত আপোনালোকে এক্সপ্লেনেশ্যনবিলাক পাব। তো ইমান আছিলে ইনফৰমেশ্যন। 120 ৰুপিছত পাবৰ কাৰণে 6003152780 এই নাম্বাৰটোত মেছেজ এটা কৰি দিব হোৱাটছএপত স্কেনাৰ বুলি। মই আপোনালোকক স্কেনাৰটো দি দিম। আপুনি 120 ৰুপিজ দিয়াৰ লগে লগে আমাৰ DSSৰ মক টেষ্টত আপুনি জইন হ'ব পাৰিব। লাগে আপুনি DSSৰ কাৰণে প্ৰিপেয়াৰ কৰক, আহিব লগা DME কাৰণে প্ৰিপেৰেশ্যন কৰক, বা 191টা পোষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। একেলগে আপোনালোকক বোথ লৈ যাব আৰু লগতে এক্সপেক্টেড সকলোখিনি পাব। তো ইমান আছিলে ভিডিঅ'টো ইনফৰমেশ্যন, মই সমাপ্ত কৰিছোঁ।